নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। অৰ্জুনে সুভদ্ৰা ঘৰণ ছবি ষষ্ঠ ভাগ। ৰাম সুভদ্ৰাৰ চিত্তনেত্ৰ অৰ্জুনত প্ৰৱেশিলা, টানিলেও নযায় নভীতি। অৰ্জুনৰ তনু মন কামে ভৈলা বিমোহিত, ধৈৰ্য ধৰি ৰাখিল অন্তৰ্মতি। ভোজনৰ অৱসানে বলভদ্ৰে আদৰিয়া, পঠাই দিলা চলিলা বাসাক। সুখে নিদানা হৈ মানি চিন্তি থাকা ৰাতি দিনি, কেতিয়া লভিবু সুভদ্ৰাক। বলৱন্ত কামজৰে চিত্ত কোৱাকুল কৰে, মনত নিমিলয়ে কুসুখ। কেতিখনে সিদ্ধ পাইব সুভদ্ৰাক হৰি নিব, এহি চিন্তি ভৈল মহা দুখ। মাধৱত দিয়া জান সখী মোৰ ৰাখা প্ৰাণ, ভৈলো বাউল সুভদ্ৰাক দেখি। কামাতুৰ পুৰুষৰ জানা নাই লাজ ডৰ, জানি মোক তাংক দিয়া সখী। নিদিলেও নিবু হৰি বুলিল নিশ্চয় কৰি, শুনি হাসি বুলিলা মুৰাৰী। আকে লাগি ব্ৰহ্মচাৰী আহি আছা ভেষ ধৰি, মই জানি আছো আগধৰি। বসুদেৱ দৈৱকীত মনে মনে নিবেদিল, অৰ্জুনে খোজন্ত সুভদ্ৰাক। ৰংগ মনে দুয়োজনে বুলিলন্ত নেত্ৰ হৰি, ৰামে যেন নজান তাক। সবাৰ সন্মতি পাই হৰি বাক ছিদ্ৰ চাই, কতো দিন আশা বসাচি। অনন্তৰে দেৱযাত্ৰা কৌতুকে মিলিলা আহি, প্ৰজা সব বাজ হৈলা কাচি। দ্বাৰকাৰ পূৰ্ব পাশে ঈশ্বৰৰ দৌল আছে, আসন্ত প্ৰতিমাৰো পেহৰি
চন্দ্ৰভগা নামে দুৰ্গা শংকৰে সহিতে আছা জাত বৰ পাই পূজা কৰি তাহানেও চব যাত্ৰা প্ৰতি মাহে মিলে বাসী মহাৰংগে চাৰে নৰ নাৰী নৃত্য গীত বাদ্য ভাণ্ড তুলি চত গাউল দণ্ড ৰথে গজে চলে শাৰী শাৰী হৰিৰ কীৰ্তন ধ্বনি কৰে কৰতালি বাই সন্যাসী বৈষ্ণৱ যোগীগণে মিলে মহাপ্ৰেম ভাৱ মান দেখি হৰে গাঁও ফাল্গু গুৰি সিনিচৰি সঘনে অনেক চামৰ ধৰি ওপৰক দেৱ পাৰি কৰে পজা কৃষ্ণ ধনী আছো কমনুছে তাক স্বৰ্গৰ দেৱতা লোকে হৰি সেচা সন্তৰাতি দিনী হেন মহামহোৎসৱে দেৱ যাত্ৰা চাহিবাক দৈৱ কি ৰুক্মিণী মুখ কৰি সমস্তে সুন্দৰী নাৰী অলংকাৰে লাখ কৰি গৃহৰ বজাইলা শাৰী শাৰী শুভদায়ো সাজি পাৰি দিব বিমানত চৰি দুৰ্গম দুৰ্গৰভ লাবাজ সবাৰ মধ্যত শান্তি প্ৰকাশন্ত যেন মাতি পূৰ্ণ চন্দ্ৰ তাৰাগণ মাজ দুই পাশে বাৰু ধৰি অনেক পদাতি চলে হয় হস্তি ৰথে যাকে যাক সুভদ্ৰায়ো বাজ ভৈলা ধনঞ্জয় বাৰ্তা পাইলা সাজ ভৈলা কইনা হৰিবাক এক দিব্য বিমানত চলিলন্ত কুন্তি সুত আৰ কৰি থৈল ধনুবান আপুনিও ৰথ বাই শীঘ্ৰে পখিলন্ত যাই শুভদা চলন্ত যে থান ধনু কটংকাৰী আগে সৈন্য ডকাই সেই চেগে সিংহে যেন চাব দি লাজাই
সুভদ্ৰাক হাতে ধৰি আপোনাৰ ৰথত তুলি পলাই বেলা গিলা ৰথ বাই দেখি যদু বীৰগণে হেৰা কইনা নেই বুলি অৰ্জুনক খেদে পাছে পাছে দেখা কেনে ব্ৰহ্মথগ চুম্পি যেন আচৈ বগ মৎস্য ধৰি বাকনো দি কাছে নীলাৰ্জ অৰ্জুন বৰ আজি সেজা নীল দিহ আওৰৱাত নকৰোঁ সঞ্জাত আমাৰ ভগিনী হৰি নেই তোকে নকৰি আকে সখী বোলে জগন্নাথ এহি মতে নিন্দাবাণী বুলি যদু বীৰগণে খেদি যাই ধৰ্মাৰ কৰি পিতৃ মাতৃ মাধৱৰ অনুমতি পায়া বীৰ পলাই যান্ত সুভদ্ৰাক হৰি সিংহে যেন নিজ ভাগ হৰি নিলে তাৰ লাগ ধৰিবাক পাৰে নমিগে যদু গণে নাপাই লাগ কৰ মাত্ৰ আঁতৰাও ধনঞ্জয়ো জান্ত বায়ু বেগে সুভদ্ৰাৰ ৰূপগুণত অৰ্জুন মোহিত হৈছিল। তেখেতে ভোজন বলভদ্ৰে যেতিয়া ভোজন কৰাবলৈ বিচাৰিছিলে তেতিয়া তেওঁ নেখাই পালে এক দৃষ্টি মনেৰে চাই আছিল। তেওঁ মনত সুভদ্ৰাৰ বাহিৰে আন একো চিন্তা নাছিলে। তেতিয়া গৈ কৃষ্ণক ক'লে যে মোৰ আপুনি প্ৰাণ ৰক্ষা কৰক, যে মই সুভদ্ৰাক হৰি নিম, যে কামাতুৰ পুৰুষৰ কোনো লাজ ভয় একো নাইকিয়া, যে জানি মোক আপুনি দিয়ক। তেতিয়া কৃষ্ণই দৈৱকী আৰু বসুদেৱক কথাখিনি জনালে। তেখেতলোক দুইজনে নিবলৈ সুভদ্ৰাক অনুমতি দিলে। সন্মতি পাই অৰ্জুনে চল চাই আছে। তেনে সময়তেই দ্বাৰকাৰ পূৰ্বপাশত চন্দ্ৰভাগৰ ভগা নামৰ দুৰ্গাত শংকৰ সতী তাত পূজা কৰে মাহে মাহে। তাত সকলো লোক তালৈ ওলাইছে। তাত মহোৎসৱত ৰথ গজ বাজি এনেকৈ বিভিন্ন ধৰণৰ সন্যাসী বৈষ্ণৱ সকলোৱে মহোৎসৱ কৰিছে আৰু ফাকু তাত ছটিয়াইছে। এই মহোৎসৱ সুন্দৰীসকল সকলো আহিছে যে সুভদ্ৰাক ৰুক্মিণী দৈৱকী তেখেতসকলৰ মাজত সুভদ্ৰাও ৰথ লৈ আহিছে। সুভদ্ৰাৰ ভৰিত হোল সোমাইছে বুলি সুভদ্ৰা বহি গ'ল। তাৰপিছত সখীসকলে চাইছে হোল চোল একো নাই, সুভদ্ৰাও মোহ গৈছে। তাৰপিছত উঠাই আনিলে। তাৰপৰা সুভদ্ৰায়ো বিমানত চৰি আহিছে আৰু দুই পাশে যিবিলাক তেওঁলোকৰ চন্তৰী সকলোৱে ৰখি আছে। তাৰ মাজতেই অৰ্জুনে ধনু টংকাৰ কৰি তাৰ পৰাই সুভদ্ৰাক হৰি পেলাই লৈ গ'ল। তেতিয়া তেওঁলোকে গালি পাৰিছে যে তুমি ব্ৰহ্মথক, তোমাক বিশ্বাস কৰিব নাপায়।
যে কৃষ্ণ এনে বন্ধুত্ব পাতিলে এইবুলি অনেক গালি পাৰিছে যে পিতৃ মাতৃ মাধৱত অনুমতি পাই অৰ্জুনে কোনো ভয় কৰা নাই যাৰ জীৱা হৈব লাগে হৈ আছে পূৰ্বত কোনে এৰাই বাক পাৰে বিধিলিবি তাক তেনে মাধ্যমে আমি ভাবিলেই সকলো উত্তম হয় গুৰু কৃষ্ণ মাতে ৰাখিছে।